ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত আমি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। যিহেতু আমাৰ যিখিনি অসম গভৰ্ণমেণ্টে ইটোৰ পাছত সিটো জব ভেকেঞ্চি যিহেতু ৰিলিজ কৰিয়ে আছে, তাৰ মাজতে অসম স্পেচিয়েল টেট বুলি এটা হঠাৎ তেওঁলোকে এডভাৰটাইজমেণ্ট জাৰি কৰিছে, যাৰ নেকি ফৰ্ম ফিল আপসমূহ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে 7 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 7 ফেব্ৰুৱাৰী তাৰিখলৈকে ইয়াৰ আবেদন সীমা থাকিব, সময়সীমাটো থাকিব। গতিকে এই আবেদনৰ পৰিপ্ৰেক্ষিতত যিসকল DLED কৰা প্ৰাৰ্থী আছে বা BEd কৰা প্ৰাৰ্থী আছে, তো তেওঁলোকৰ মাজত খুবেই এটা প্ৰশ্ন হৈ আছে যে আমিও ইয়াত আবেদন কৰিব পাৰিম নেকি? কাৰণ ইয়াৰ নামটোৱেই হৈছে আছাম স্পেচিয়েল টেট। গতিকে আমি অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলে বা অসমীয়া ভাষা জনা ছাত্ৰ ছাত্ৰীসকলে ইয়াতে এপ্লাই কৰিব পাৰিমনে? নে ইয়াৰ বাবে আমি বড়ো ভাষা শিকিব লাগিব বা মণিপুৰী ভাষা শিকিব লাগিব? এই ধৰণৰ এটা ডাঙৰ কুৱেশ্যন মাৰ্ক সকলোৰে মাজতে আছে আৰু বহুতে আমাক মেইলত আচলতে সুধি আছে। বহুতক মেইলত ৰিপ্লাইও কৰিলোঁ আৰু বহুতে কৰিবও পৰা নাই আচলতে। তো সেইকাৰণে আমি ভাবিলোঁ ভিডিঅ'ৰ যোগেদি আপোনালোকক সকলোকে কথাটো বিতংকৈ জনাই দিওঁ, লগতে ষ্টেপ বাই ষ্টেপ আমি কেনেকৈ ধৰণে এপ্লাই কৰিব লাগে ডিটেইলছত আপোনালোকক জনাই দিম, কাৰণ বহুতে এইটোও সুধি আছিলে। ঠিক আছে, এতিয়া তাৰ আগতে কিন্তু ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে ইয়াতে আপোনালোকে এটা বস্তু চাই লওক। যিহেতু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাসমূহ অহা 1 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব বুলি তেওঁলোকে ঘোষণা ইতিমধ্যে কৰিছে। গুৱাহাটী হাইকোৰ্টৰ সেই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাৰ বাবে আমি গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ 34খন কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি তাৰ বেচিছত আমি 11খনকৈ মক পেপাৰ আমি আপোনালোকলৈ ৰিলিজ কৰিছিলোঁ আৰু বহুতে ফিডবেক দিছে, বহুতে লৈছেও। তো সেই মক পেপাৰসমূহ বহুতে ভাল পাইছে। গতিকে ভাল হৈছে যদি আপোনালোকে মক পেপাৰসমূহ ল'ব পাৰে। মই ভাবোঁ সেই মক পেপাৰসমূহ একেবাৰে লেটেষ্ট পেটাৰ্ণত আমাৰ ৰেডি কৰা হৈছে আৰু তাতে ফুল লেন্থ মক পেপাৰ 120টা কুৱেশ্যন তাতে আছে। 11খন মক পেপাৰত 20টা কুৱেশ্যন আছামিজৰ পৰা আহে, সেই 20টা কুৱেশ্যনো তাত ইনক্লুড কৰা হৈছে, যাতে তাত সেই আছামিজখন কিন্তু কোৱালিফাইং ইন নেচাৰ হয়। 8 পালে আপোনালোকে পাছ কৰি যাব। বাকী ইংলিছ পাৰ্টটো বেছিকৈ আহে, 50 নম্বৰ আহিব। ইংলিছ পাৰ্টটো ইনক্লুড কৰা হৈছে, মেথমেটিক্স ইনক্লুড কৰা হৈছে আৰু GK 30 আহে, GK 30ও ইয়াতে ইনক্লুড কৰা হৈছে। গতিকে চাই ল'ব। ফ্ৰী মক পেপাৰ এখন আমি টেলিগ্ৰামত ইতিমধ্যে এভেইলেবল কৰি ৰাখিছোঁ, গতিকে চাই ল'ব পেটাৰ্ণটো। আৰু ইয়াতে খুব সুন্দৰভাৱে আমি এখন অকণমান এডভাৰটাইজ ৰাখিছিলোঁ, এতিয়া চাই ল'ব পাৰে। গুৱাহাটী হাইকোৰ্ট লেটছ ফুলফিল আৱাৰ ড্ৰিমছ দিছ টাইম। তো ইয়াতে এখন ফ্ৰী মক পেপাৰ কথা আমি উল্লেখ কৰিছোঁৱেই। ইয়াতে গেট এক্সামছ ৰেডি উইথ কনফিডেন্স 10 হাই কোৱালিটি মক টেষ্ট পেপাৰ আৰু এখন ফ্ৰী, তাৰমানে টোটেল 11খন মক পেপাৰ আমি লাভ কৰি আছোঁ। আৰু বেছড অন লেটেষ্ট এক্সাম পেটাৰ্ণ আৰু ডিজাইন কৰা হৈছে মেক্সিমাম প্ৰেক্টিছ এণ্ড একুৰেচিৰ কাৰণে। গতিকে পৰীক্ষালৈ যোৱাৰ আগতে এইকেইখন দি যোৱাটো খুবেই প্ৰয়োজন। নিজৰ যিটো লেভেল সেইটো কিমান আছে, তো সেইটো আপোনালোকে জনাটো খুবেই জৰুৰী। আচলতে এক্সামৰ নিচিনা এটা এনভাইৰনমেণ্ট আমি যাতে ক্ৰিয়েট কৰিব পাৰোঁ, তাৰ বাবে সম্পূৰ্ণ চেষ্টা কৰিছোঁ। তো ইয়াৰ মূল্য 99 ৰুপিজ। তো ইয়াৰ কাৰণে আপোনালোকে এই স্কেনাৰখনতে পে'মেণ্ট কৰিলেও হ'ব, নহ'লে আপোনালোকে আমাৰ এটা মেইল ID আছে, তো ইয়াত কণ্টেক্ট কৰিব পাৰে আমাৰ সৈতে g1565813@gmail.com। এই মেইল IDটো আমাৰ অফিচিয়েল মেইল ID হয়। তো তাতে আপোনালোকে আমাক কণ্টেক্ট কৰিলে আপোনালোকে ৰিপ্লাই পাই যাব আৰু তাতে আপোনালোকে পে'মেণ্ট কৰি পানি স্ক্ৰীনশ্বটটো আমাৰ তালৈ পঠাই দিব। তো আমাৰ টীমে আপোনালোকক 11খন মক পেপাৰ এভেইলেবল কৰি দিব আপোনালোকৰ মেইলতে। ঠিক আছে, ইয়াৰ লগতে DSS DMEৰ কথাটো আপোনালোকে জানেই। আমাৰ জ্ঞান তীৰ্থৰ এটা বৃহৎ সাফল্য DMEৰ ক্ষেত্ৰত, বিশেষকৈ DME টেকনিকেল আৰু নন টেকনিকেলৰ যোৱাবাৰ আমি 31খন মক পেপাৰ খুব কম দিনতে আমি মুকলি কৰিছিলোঁ, কাৰণ হাতত সময় কম আছিলে। আৰু সেই সময়ছোৱাত সেই 30খন মক পেপাৰৰ পৰাই বহুত বেছি কমন পৰিছিলে। 48টা কুৱেশ্যন কমন পৰিছিলে। 31খন মক পেপাৰ প্ৰিপেয়াৰ কৰাটো সহজো নহয়, আৰু 31খন মক পেপাৰৰ পৰা 48টা কুৱেশ্যন যেতিয়া কমন পৰে, এইটো আপোনালোকে ভাবিব পাৰে আমাৰ এইটো কিমান এটা ডাঙৰ এটা ছাকচেছ। কাৰণ 50টা কুৱেশ্যন আহিছিলে, তাৰে 48টা কুৱেশ্যনেই কমন পৰিছিলে। গতিকে বহুতে চিলেকশ্যনো পাইছে এবাৰ,
ফিডবেকসমূহ আমি শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ সৈতে যদি লাগে আপোনালোকে এইবাৰ DHS-ৰ কাৰণে 191 পোষ্টৰ যিহেতু ভেকেণ্ট কৰিছে এইখিনি 191 পোষ্টৰ কাৰণে বুলিয়ে নহয় DHS DME আগন্তুক পৰীক্ষাসমূহৰ কাৰণেও পঢ়িব পাৰিব কাৰণ DHS-ৰ এইটো চিলেবাছ কনষ্টেণ্ট হয় তেওঁলোকৰ বেলেগ একো তেওঁলোকে ইনক্লুড নকৰে গতিকে এই স্মাৰ্ট চিলেবাছটোৰ ভিত্তিতে খুব সুন্দৰভাৱে 4খন ই-বুক 191 পোষ্টৰ কাৰণে আমি ৰেডি কৰিছিলোঁ 4খন ই-বুকৰে মূল্য 99 ৰুপিছে আমি ৰাখিছোঁ তাৰমানে 99 ৰুপিছত 4খন ই-বুক পাই যাব এইখন পাবলৈ আপোনালোকে আমাৰ যিটো মেইল আইডি g1565813@gmail.com আপোনালোকে জাষ্ট এটা মেছেজ ড্ৰপ কৰিব লাগে তো তাতে আমি স্কেনাৰখন আপোনালোকক প্ৰভাইড কৰি দিম আৰু সেই স্কেনাৰখনৰ পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বটটো আমাক মেইল পুনৰ কৰিব লাগিব আৰু সেই স্ক্ৰীনশ্বটটো পোৱাৰ লগে লগে আমি আপোনালোকক 4খন ই-বুক এভেইলেবল কৰাই দিম তো ইয়াতে এইখন জেনেৰেল নলেজৰ ই-বুক নেক্সট এইখন আহিলে জেনেৰেল ছায়েন্সৰ ই-বুক নেক্সট এইখন আহিলে কোৱান্টিটিভ এপ্টিটিউডৰ ই-বুক আৰু এইখন ইংলিছৰ জেনেৰেল ইংলিছৰ ই-বুক ঠিক আছে যদি লাগে আপোনালোকে লৈ ল'ব খুব সুন্দৰ আচলতে সুন্দৰকৈ এইখিনি প্ৰিপেয়াৰ কৰা হৈছে ঠিক আছে এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ তো আমাৰ ভিডিঅ'টো যদি ডেছক্ৰিপশ্যন চেক কৰে তো ডেছক্ৰিপশ্যনত ক্লিক কৰিলে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব য'ত নেকি লিংকটো সম্পূৰ্ণভাৱে দিয়া আছে তো ইয়াতে ক্লিক হিয়াৰ যদি আপোনালোকে ক্লিক কৰে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব আৰু আপোনালোকৰ অনলাইন আবেদনৰ কাৰণে যিখন ফৰ্ম ওলাই যাব তো ইয়াতে ষ্টাৰ্টিং ডেট লাষ্ট ডেট আৰু পে'মেণ্টৰ লাষ্ট ডেটটো 10 ফেব্ৰুৱাৰীলৈকে আছে গতিকে গোটেইখিনি লিখাই আছে আৰু ইয়াতে লগ ইন কৰিব পাৰিব যিসকল অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট কিন্তু আপোনালোক ৰেজিষ্টাৰ্ড কেণ্ডিডেট যিহেতু নহয় গতিকে আপোনালোকে ডিৰেক্টলি লগ ইন কৰিব নোৱাৰিব তাৰ আগতে আপোনালোকে কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব গতিকে আপোনালোকে এই ওপৰত থকা ৰেজিষ্টাৰ গ্ৰীণ কালাৰ যিটো বটন ৰেজিষ্টাৰ এণ্ড এপ্লাই হিয়াৰ তো এই বটনটোত আপোনালোকে দবাই দিব লাগিব ক্লিক কৰি দিব লাগিব তেতিয়া আপোনালোকে ইয়াতে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব ঠিক আছে তো এই ইণ্টাৰফেচখনৰ গোটেইখিনি কথা ডিটেইলছত লিখাই আছে মই পঢ়ি দিয়াৰ কোনো প্ৰয়োজনেই নাই ইয়াতে খুব সুন্দৰভাৱে লিখা আছে আচলতে তো তাতে যদি এই ষ্টেপছকেইটাৰ ওপৰত এনেকৈ গৈ আছে যে তো তাতে ষ্টেপছকেইটাৰ বিষয়ে লিখা আছে ইয়াতে লাষ্ট ডেট ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট অফ পে'মেণ্ট তো লাষ্ট ডেট আৰু লাষ্ট ডেট অফ পে'মেণ্ট বেলেগ বেলেগ দেই আৰু ইয়াতে বিফ'ৰ ফিলিং দ্য ফৰ্ম ডাউনলোড দ্য এডভাৰটাইজমেণ্ট সেইখিনি পঢ়ি ল'বলৈ কৈছে নিজকে কিন্তু মই কৈ দিছোঁ যেতিয়া আপোনালোকে নপঢ়িলেও হ'ব ষ্টেপছ টু কমপ্লিট এপ্লিকেশ্যনৰ বিষয়ে দিয়াই আছে ষ্টেপকেইটা দেখি দি আছে ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 ষ্টেপ 4 ষ্টেপ 5 এনেকৈ দিয়া আছে ফিল আপ দ্য এপ্লিকেশ্যনছ ফৰ্ম লগ ইন দ্য ৰেজিষ্টাৰ্ড কেণ্ডিডেট 2 নম্বৰত আছে 3 নম্বৰত আছে প্ৰিভিউ এণ্ড এডিট এপ্লিকেশ্যনছ ফৰ্ম ডিটেইলছত গোটেইখিনি কথা চিম্পুলকৈ লিখা আছে সহজ ইংৰাজীত যিটো নেকি সকলোৱে বুজিবই পাৰিব হয়নে তো ইয়াতে লাষ্ট একদম 10 নম্বৰ এইটো সকলোৱে জানেই ডাউনলোড কৰিব লাগে এপ্লিকেশ্যন ফৰ্মখন ৰিচিপ্টখন ঠিক আছে 3 নম্বৰ পইণ্টত লিখা আছে এপ্লিকেশ্যন শুড হেভ এ ভেলিড মোবাইল নাম্বাৰ আপোনাৰ এপ্লিকেণ্টৰ এটা ভেলিড মোবাইল নাম্বাৰ থাকিব লাগিব ইমেইল আইডি থাকিব লাগিব আৰু সেইটো সকলোৰে থাকেই আৰু এইটো জানেই মোবাইল নাম্বাৰটো চেঞ্জ নকৰিব ইয়াতে যিটো মোবাইল নাম্বাৰ দিয়ে সেইটো চিৰস্থায়ী মোবাইল নাম্বাৰে দিব দেই আৰু ইমেইল আইডিটো চিৰস্থায়ীয়ে দিব যাতে ভৱিষ্যতে প্ৰব্লেম নহয় নেক্সট কেণ্ডিডেট শুড নোট দ্য পাছৱৰ্ড এণ্ড কিপ ইট ছেভ যিটো পাছৱৰ্ড দিব সেইটো কিন্তু ছেভ কৰি ৰাখিব দেই মনত ৰাখি থাকিব নেক্সট ইফ এনি মিষ্টেক্স ইজ মেড ইট কেন নট বি কাৰেক্টেড বাই দ্য অফিচ যদি কিবা ভুল আপোনালোকে এপ্লিকেশ্যন কৰে তেতিয়াহ'লে এইটো শুধৰাব নোৱাৰিব গতিকে শুদ্ধ কৰি দিব কেণ্ডিডেট মাষ্ট প্ৰচেছেছ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন কি কোৱালিফিকেশ্যন লাগিব সেইখিনিতো যোৱাকালি মই ভিডিঅ'ত কৈছিলোঁৱে নেক্সট ভিডিঅ' এটা বনাইছিলোঁ চাই ল'ব পে'মেণ্ট উইল বি ডান অনলাইন অনলি আপোনালোকে অনলাইনৰ জৰিয়তেহে পে'মেণ্ট কৰিব পাৰিব অফলাইন ইয়াতে প্ৰচেছ নাই নেক্সট ন' নিড টু ছাবমিট এনি ফিজিকেল ফৰ্ম দিব নালাগে অনলাইনতে সকলো হৈ যাব মাল্টিপুল ফৰ্মছ মে লিড টু এলটমেণ্ট অফ দি ডিফাৰেণ্ট এক্সাম ভেনিউজ সেইটো বুজি পাইছে নেক্সট এক্সাম ডেট চেঞ্জেছ ইফ এনি উইল বি নটিফাইড অন দ্য ৱেবছাইট তো এক্সাম ডেটৰ কথা এইখিনি কথা ৱেবছাইট চাই থাকিব গমেই পাব আপোনালোকে আৰু আমি আপোনালোকক জনাই দিম গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰিব যদি ভাল লাগিছে আৰু হেল্পফুল লাগিছে যদি ঠিক আছে আৰু ভিডিঅ'টোৰ শেষত যদি কিবা কুৱেশ্যন থাকে কমেণ্ট কৰিব পাৰিব নহ'লেও নেক্সট এই গোটেইখিনি আপোনালোকে ডিটেইলছটো অকণমান ভালকৈ চাই ল'ব তথাপি মই কৈ দিছোঁ বাৰু নেক্সট আপোনালোকৰ ডকুমেণ্ট
বিলাকৰ চাইজটো আপোনালোকৰ 350 KB হ'ব লাগিব এইটো চাই ল'ব আৰু KB এইবিলাক মিলাওঁতে ফটো ৰিচাৰ্জাৰ বুলি এটা এপছ আছে তাতে মিলাই ল'ব পাৰিব যদি কিবা হেল্প লাগে জনাব আমি বনাই দিব পাৰিম ঠিক আছে আৰু এক্সাম ডেট এইটো ক'লোৱে 10 নম্বৰটোত আপোনালোকৰ ছিগনেচাৰ আৰু চাইনৰ যিটো চাইজ সেইটো কথা কৈছে তো সেইখিনি বনাই ল'ব এপ্লাই কৰাৰ আগতে সেইখিনি বনাই ল'ব কাৰণ পাছত সেইখিনি প্ৰব্লেম হয় দেই আৰু আপলোড যিটো ফটো এণ্ড ছিগনেচাৰ তো এই ক্ষেত্ৰত আপোনালোকৰ 35 KB দিব লাগিব আৰু পিক্সেলখিনি যদি মিলাবলগীয়া হয় তো তেতিয়াহ'লে অকণমান চাই ল'ব আপোনালোকে ফটো ৰিচাৰ্জাৰ এপটো বহুত ভাল এটা এপ হয় তো তাতে গোটেইখিনি আপোনালোকে কৰিবই পাৰিব ফটোখন 35 KB আৰু ছিগনেচাৰটো 30 KB গতিকে সেইটো আপোনালোকে মিলাই ল'ব আৰু পিক্সেলটো মিলাবলৈ অকণমান চাই ল'ব আপোনালোকে মই দেখাই দিব পাৰিম ঠিক আছে নেক্সট আপোনালোকে যিটো তলত দেখিছে নেক্সট অপশ্যন তো সেইটোত আপোনালোকে ক্লিক কৰি দিব যিটো ব্লু কালাৰ দেখিছেনে নেক্সট অপশ্যন তো তাতে এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকে দেখা হ'ব যিখন অৰিজিনেল আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন হয় তো ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব তো তাতে চাওক এপ্লাই ফৰ লোৱাৰ প্ৰাইমেৰী LP আপাৰ প্ৰাইমেৰী এই গোটেইখিনি আছে যদি DLED কৰিছে দুইটাই পাৰিব আৰু যদি BEd কৰিছে তেতিয়াহ'লে আপাৰ প্ৰাইমেৰীটোহে অনলি পাৰিব গতিকে লোৱাৰ প্ৰাইমেৰী আৰু যদি আপাৰ প্ৰাইমেৰী দুইটা কৰিম বুলি ভাবিছে তেতিয়াহ'লে বোথ দিব আৰু যদি এটা কৰে এটা চিলেকশ্যন কৰিব নেক্সট আপোনালোকৰ নামটো এজ পাৰ চাৰ্টিফিকেটত যিটো আছে সেইটো নামেই দিব ভুল নকৰিব যাতে ভুল নহয় নেক্সট কেণ্ডিডেট ফাদাৰ্ছ নেম সেইটো লিখিব মাদাৰ্ছ নেম লিখিব এইবোৰতো জানেই এইবোৰ মই কৈ দিয়াৰ কোনো প্ৰয়োজনেই নাই স্পাউছ নেম যদি এনি আছে তেতিয়াহ'লে লিখিব নেক্সট কেণ্ডিডেটৰ যিটো ডেট অফ বাৰ্থ তো সেইটো লিখিব নেক্সট আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব মেল ফিমেল নে ট্ৰেন্সজেণ্ডাৰ নেক্সট আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটোত ভিলেজ লিখিব এড্ৰেছ ওৱানত নেক্সট পোষ্ট অফিচ লিখিব নেক্সট পুলিচ ষ্টেচন লিখিব নেক্সট চিটি আছেই তাৰপিছতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব ষ্টেট চিলেক্ট কৰিব পিন নাম্বাৰ দিব এপ্লিকেশ্যন নাম্বাৰটো ভেৰিফাই কৰি দিব চেণ্ড OTP ক্লিক কৰিব যাতে মোবাইল নাম্বাৰত OTP যায় আৰু সেইটো ভেৰিফাই কৰি ল'ব এণ্টাৰ OTP কৰি পিনে নেক্সট আপোনালোকে এটা অল্টাৰনেটিভ মোবাইল নাম্বাৰো তাতে ইনক্লুড কৰিব নেক্সট আপোনালোকে ভেলিড এটা ইমেইল ID দিব যাতে ইমেইল IDটো কেইদিনমান হ'লেও থাকে এটলিষ্ট এই এপ্লিকেশ্যনটো শেষ নোহোৱালৈকে ঠিক আছে নেক্সট আপোনালোকে যিটো আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ তো সেই আধাৰ কাৰ্ড নাম্বাৰটো তাতে আপোনালোকে এণ্ট্ৰি কৰিব সেইটো বহুত বেছি ইম্পৰ্টেণ্ট সেইটোৱে আৰু নেক্সট আপোনালোকৰ আছে Do you have a registration number of Employment Exchange of Assam? So, Employment Exchange of Assamৰ যিটো নাম্বাৰ সেইটো আছেনে নাই সুধিছে ইয়েছ বা নো দিব লাগে কিন্তু ইয়াত পাৰিলে ইয়েছে দিব সময় আছে যিহেতু আজি 9 ফেব্ৰুৱাৰীহে তো 9 জানুৱাৰীহে 7 ফেব্ৰুৱাৰীলৈকে সময় আছে গতিকে এতিয়াও কৰি লওক যদি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনালোকৰ নাম্বাৰটো নাই কৰি লওক অনলাইনটো কৰি লওক সময় হৈ যাব একেদিনেই হৈ যায় দেই গতিকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেইটো লাগে আচলতে নেক্সটটো আপোনালোকে ফিল আপ কৰিব নেক্সট এইখিনি ইজি চেণ্টাৰ ডিষ্ট্ৰিক্ট অফ এক্সামিনেশ্যন সেইটো ইয়াতে চিলেক্ট কৰিব আপাৰ আছামৰ কাৰণে ডিব্ৰুগড় আছে লোৱাৰ আছামৰ কাৰণেও আছে তেজপুৰ এনেকৈ ধৰণে কিবাকিবি আছে আৰু শিলচৰ গুৱাহাটী হয়নে নেক্সট স্পেচিফাই ছাবজেক্ট এপ্লাইং ফৰ মেথমেটিক্স নে ছায়েন্স টিচাৰ নে ছ'চিয়েল ছায়েন্স টিচাৰ সেইটো চিলেক্ট কৰিব নেক্সট মিডিয়াম অফ টেক্সট বুকলেট অসমীয়া বেংগলী আৰু বড়ো আছে ইংলিছ আছে তো কোনটো লয় আপোনালোকে চিলেক্ট কৰিব নেক্সট ফাৰ্ষ্ট লেংগুৱেজ আপোনালোকৰ এটা ল'ব লাগিব বড়ো গাৰো আৰু মণিপুৰী আৰু হামাৰ এইকেইটাৰ ভিতৰত এটা ফাৰ্ষ্ট লেংগুৱেজ ল'ব লাগিব গতিকে মই এইখিনিতে কৈ দিওঁ সকলোৱে এপ আবেদন কৰিব হয়তো নোৱাৰিব কাৰণ বড়ো গাৰো মণিপুৰী আৰু হামাৰ সকলো ল'ৰা ছোৱালী এইকেইটা ভাষা নাজানিব গতিকে এটা লেংগুৱেজ ইয়াত ল'ব লাগিব দুটা লেংগুৱেজ থাকিব এটাটো কম্পালচৰি থাকিব আৰু এইটো এটা কোনোবা এটা লেংগুৱেজ আপোনালোকে ল'ব লাগিব দেই বড়ো জানিব লাগিব নহ'লে গাৰো জানিব লাগিব মণিপুৰী জানিব লাগিব হামাৰ জানিব লাগিব আমাৰ জেনেৰেল ল'ৰা ছোৱালীবিলাকে এইখিনি নাজানিব নহয় জানো মিচিং কমিউনিটিসকলে বড়ো ভাষা বা গাৰো ভাষা এইবোৰ জানিব জানো নাজানে ডেফিনেটলি যদি পাৰে এপ্লাই কৰক কোনো কথা নাই কিন্তু যদি নোৱাৰে ইয়াতে আবেদন কৰিব নোৱাৰিব দেই মই স্পষ্টকৈ কৈ দিলোঁ বহুতৰে কাৰণে এইটো এটা ডাঙৰ কুৱেশ্যন আছিলে ডাঙৰ এটা প্ৰশ্নবোধক হৈ আছিলে নহয় জানো নেক্সট
কেটেগৰী অফ দ্য কেণ্ডিডেট দিব নেক্সট আৰ ইউ ফিজিকেলি চেলেঞ্জ হয়নে নহয় লিখিব ৰিলিজনছটো কি লিখিব আপোনালোকৰ হিন্দুইজিম ইছলাম লিখিব নেক্সট এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ ভাল ধৰণে ভৰাই ল'ব দেই ইয়াতে প্ৰথমটোতে আছে হায়াৰ ছেকেণ্ডেৰী কি ষ্ট্ৰীমৰ পৰা ৰেগুলাৰ নে ODL সেইটো চিলেক্ট কৰিব দেই নেক্সট আপোনালোকৰ মাৰ্কছ অবটেইন আছে কিমান পাইছে আৰু কিমানৰ ভিতৰত কিমান পাইছে টোটেল মাৰ্কছটো লিখিব পাৰ্চেণ্টেজটো ইয়াতে উলিয়াই দিব নেক্সট ৰোল নাম্বাৰ ফৰ্মেট 1 আৰু ফৰ্মেট 2 চিলেক্ট কৰিব ফৰ্মেট 1টোত ৰোল নাম্বাৰটো বেলেগ বেলেগকৈ আহে ৰোল আৰু নাম্বাৰ এনেকৈ আহে আৰু ফৰ্মেট 2টো ৰোল নাম্বাৰ একেলগে আহে কাৰণ বহুতৰে মাৰ্কশ্বিটত বেলেগ বেলেগকৈ থাকে CBSEৰো বেলেগকৈ থাকে চেবাৰো বেলেগকৈ থাকে গতিকে এইটো চাই ল'ব নিজৰ মতে ফৰ্মেট 1ত দিব নে ফৰ্মেট 2ত দিব ইয়েৰ অফ পাছিং দিব আৰু সিফালে আপোনালোকৰ যিটো ইনষ্টিটিউশ্যনখনৰ নামটো দিব নেক্সট গ্ৰেজুৱেশ্যনৰ কথাটো একেই চিলেক্ট কৰিব ছায়েন্স গ্ৰেজুৱেট আৰ্টছ গ্ৰেজুৱেট বা কি হয় ODL নে ৰেগুলাৰ হয় নেক্সট মাৰ্কছ অবটেইন লিখিব টোটেল মাৰ্কছ লিখিব একেই আৰু গোটেইখিনি ফৰ্মেট 1 ৰোল নাম্বাৰ লিখিব নে ফৰ্মেট 2 ৰোল নাম্বাৰ আছে আপোনালোকৰ মাৰ্কশ্বিটৰ মতে লিখিব এডমিটৰ মতে লিখিব নেক্সট ইয়েৰ অফ পাছিংছটো খুব সুন্দৰভাৱে ভৰাই দিব চ' ফৰ্মেট 2টো ৰোল নাম্বাৰটো একেলগে আহিছেনে ফৰ্মেট 1টোত কিন্তু বেলেগ বেলেগকৈ আহিব হেৰিছেনে বেলেগ বেলেগকৈ আহিছে ৰোল নাম্বাৰটো বেলেগ বেলেগকৈ আহিছে নেক্সট আপোনালোকে ইয়েৰ অফ পাছিং লিখিব আৰু যিটো ইনষ্টিটিউশ্যন সেইটো ভৰাই দিব নেক্সট যদি পষ্ট গ্ৰেজুৱেশ্যন আছে তেতিয়াহ'লে আপোনালোকে তাতে ইনক্লুড কৰিব দেই পষ্ট গ্ৰেজুৱেশ্যনটো যদি নাই কোনো কথা নাই যদি আছে একেধৰণে গোটেইখিনি ইয়াতে ফিল আপ কৰিব ইয়াতে ৰোল নাম্বাৰ ফৰ্মেট 1 নে ফৰ্মেট 2 নিজৰ মাৰ্কশ্বিট আৰু নিজৰ যিটো এডমিটটো তাৰ মতে ভৰাব ৰোল নাম্বাৰটো কেনেকৈ ধৰণে আছে ইয়েৰ অফ পাছিং ভৰাব আৰু ইনষ্টিটিউটখনৰ নামটো লিখিব নেক্সট প্ৰফেশ্যনেল কোৱালিফিকেশ্যন তাৰপৰা DLED নে BEd আছে ইয়াতে চিলেক্ট কৰি পানি লিখিব আৰু সেইটো দেই ইয়াতে আপলোড কৰিব লাগিব আপোনালোকৰ পাছ চাৰ্টিফিকেট যিখন DLEDৰ চাৰ্টিফিকেট বা BEdৰ চাৰ্টিফিকেট সেইখন আপলোড কৰিব লাগিব যিখন নেকি 350 KB হ'ব লাগিব আৰু এইটো বনাবলৈ আপোনালোকে ৰিচাৰ্জাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব ৰেগুলাৰ DLED ৰেগুলাৰ BEd নে ODL চিলেক্ট কৰিব এইখিনি মাৰ্কছ অবটেইন টোটেল মাৰ্কছ পাৰ্চেণ্টেজ কিমান গোটেইখিনি ভৰাই দিব ৰোল নাম্বাৰটো তেনেকৈ ধৰণে ফৰ্মেট 1ত লিখে নে 2ত লিখেটো চাই ল'ব মাৰ্কশ্বিটৰ পৰা বেলেগ বেলেগকৈ আছে নে একেইকৈ আছে নেক্সট ইয়েৰ অফ পাছিংছ আৰু ডেট অফ এডমিশ্যনটো কিন্তু ইয়াত দৰকাৰ হ'ব দেই DLED বা BEdৰ ক্ষেত্ৰত ডেট অফ এডমিশ্যনটো লিখিব নেক্সট আহি গ'ল ইনষ্টিটিউটখনৰ নেম লিখিব তাৰপিছতে আৰু কথাই নাই ফটোখন আপলোড কৰিব লাগে নেক্সট ছিগনেচাৰটো আপলোড কৰিব লাগে ঠিক আছে আৰু ফটোৰ কথাটো মই ক'লোৱেই 35 KB ভিতৰত হ'ব লাগিব আৰু ছিগনেচাৰটো 30 KB ভিতৰত হ'ব লাগিব আৰু ইয়াৰ কাৰণে ৰিচাৰ্জাৰ বুলি এটা এপ্লিকেশ্যন আছে তো সেইটো ডাউনলোড কৰি ল'ব দেই একদম ইজি হয় পিক্সেলখিনিও মিলাই ল'ব লাগিব নেক্সট পাছৱৰ্ডটোৰ কাৰণে অকণমান ইউনিক এটা পাছৱৰ্ড দিব যেনেধৰণে মোৰ নাম জ্ঞান প্ৰকাশ তো মই দিম কেপিটেল G আৰু বাকীখিনি স্মল YAN জ্ঞান 48 এনেকৈ ধৰণে মই দিম কাৰণ তাত কেপিটেল লেটাৰো থাকিব স্মল লেটাৰো থাকিব নাম্বাৰো থাকিব আৰু এটা চিম্বল থাকিব তাৰপিছত এবাৰ এনেকৈ চাই ল'ব দেই গোটেইখিনি কমপ্লিট হোৱাৰ পিছত একবাৰ ৰিচেক কৰিব দেই ৰিচেক তাৰপিছত যদি চব ঠিকে থাকে ছাবমিট কৰি দিব ওপৰৰ কিন্তু এই টিক্স বচনটো দিবলৈ নাপাহৰিব দেই যদি সকলোখিনি ঠিকে আছে তেতিয়াহ'লে আপোনালোকে ছাবমিট কৰি দিব পুনৰ ইয়ালৈ গুচি আহিব পুনৰ আগৰ ইণ্টাৰফেচখনলৈ গুচি আহিব তো ইয়াতে প্ৰথম ষ্টেপ 1টোহে আমাৰ হৈছে ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্ম সেইটোহে আমাৰ এতিয়ালৈকে হৈছে নেক্সট ষ্টেপ 2 ষ্টেপ 3 ষ্টেপ 4 এইখিনি আছেই লগ ইন কৰিবলৈ আছে ৰেজিষ্টাৰ্ড কেণ্ডিডেটছ ষ্টেপ 2 নেক্সট প্ৰিভিউ কৰিবলৈ আছেই প্ৰিভিউ এণ্ড এডিট এপ্লিকেশ্যন তাৰপাছত অনলাইন পে'মেণ্ট আছে তাৰপিছতে ডাউনলোড এপ্লিকেশ্যন ফৰ্ম আছে গতিকে এটা ষ্টেপ এতিয়ালৈকে হৈছে বাকীটা ষ্টেপৰ ইমান প্ৰব্লেম নাই এতিয়া বিশেষ একোৱেই নাই আপোনালোকে ডাইৰেক্টলি যাওক লগ ইন অপশ্যনটো উলিয়াওক তাতে লগ ইন কৰক এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড দি পানি তাৰপিছতে আপোনালোকে এবাৰ চাওক প্ৰিভিউ কৰি পানি যদি কিবা ভুল আছে শুদ্ধ কৰক এডিট এপ্লিকেশ্যন কৰি পানি আৰু যদি ভুল নাই তেতিয়াহ'লে ঠিকেই আছে আপোনালোকে অনলাইন পে'মেণ্ট কৰক পে'মেণ্ট কিমান আছিলে 550 আছিলে ছামথিং তো সেইটো পে'মেণ্টটো অনলাইনত কৰক তাৰপিছতে ডাউনলোড কৰি থৈ দিয়ক এপ্লিকেশ্যন ফৰ্মখন সেয়াই বাকীখিনি সিমানেই আছে